হেল্ল' এভৰিৱান, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আমি প্ৰিভিয়াছ ক্লাছত পঢ়িছিলোঁ মহাজনপাদৰ যি মাগধ পাৱাৰফুল মাগধ আছিলে আৰু তাৰে আমি তিনিটা ডাইনেষ্টি পঢ়িছিলোঁ আৰু মই তাৰে কি পইণ্ট হিচাপে আনিছিলোঁ আৰু আজি মই আপোনালোকৰ কি পইণ্ট হিচাপে অনা নাই। মই একচুৱেলি ভুল হৈছিলে, মই ইণ্ডাছটো আগত আনিব লাগিছিলে, তাৰপিছত মই মহাজনপাদৰ সেই তিনিটা ডাইনেষ্টি আনিব লাগিছিলে, কিন্তু মোৰ ইণ্ডাছ চিভিলাইজেশ্যনটো অনা হোৱা নাছিলে আৰু মই আজি ইম্পৰ্টেণ্ট 10টা কুৱেশ্যন লৈ আহিছোঁ MCQ। কি পইণ্ট হিচাপে অনা নাই। যদি আপোনালোকক কি পইণ্ট হিচাপে লাগে তেনেহ'লে মই নিশ্চয় দি দিম। কি পইণ্ট হিচাপে যিখিনি ইম্পৰ্টেণ্ট থাকে আৰু সেইখিনি মই দি দিম বাৰু। যদি আপোনালোকে লাগে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট দিব। আৰু আজি মই 10টা কুৱেশ্যন লৈ আহিছোঁ আৰু 10টা কুৱেশ্যন মই আপোনালোকৰ যি আমাৰ লুচেন জিকে আছে তাৰ পৰাই মই প্ৰায় আনিছোঁ। 10টা আনিছোঁ ইম্পৰ্টেণ্ট, আৰু আছে বাৰু, নোহোৱা নহয়। আপোনালোকৰ আৰু ধৰক 15টামান কুৱেশ্যন আৰু দিব পাৰি তাৰ পৰা, যদি আপোনালোকক আৰু লাগে। যদি আৰু লাগে তেনেহ'লে আপোনাক কমেণ্টত জনাব, মই আৰু ইণ্ডাছ চিভিলাইজেশ্যনৰ ওপৰত আনিম। আজি এই 10টা কুৱেশ্যন ডিছকাছ কৰোঁ, যিখিনি ইম্পৰ্টেণ্ট পইণ্ট কুৱেশ্যনৰ লগত যিখিনি ইম্পৰ্টেণ্ট থাকিব সেইখিনিও মই কৈ যাম একেলগে। মুখেৰে যিখিনি কৈ যাম সেইখিনি আপোনালোকে নোট ডাউন কৰি ল'ব। আৰু আজি ষ্টাৰ্ট কৰোঁ মই ভিডিঅ'টো। তো প্ৰথম আমাৰ হাৰাপ্পা চিভিলাইজেশ্যন বুলিও কয় আৰু ইণ্ডাছ চিভিলাইজেশ্যন বুলিও কয়। আৰু ইয়াতে মই যিখিনি সময়সীমা সেইখিনি লিখি দিছোঁ। 2500 BC-ৰ পৰা 1750 BC-ৰ ভিতৰত এই ইণ্ডাছ চিভিলাইজেশ্যনখিনি সময়সীমা আছিলে। তো প্ৰথম কুৱেশ্যনটো আমি চাওঁ। একদম ইজি কুৱেশ্যন, এইটো কমন কুৱেশ্যন হয়, আহি থকা দেখাই যায়। দ্য হাৰাপ্পান চিভিলাইজেশ্যন ৱাজ ডিছকভাৰ্ড ইন দ্য ইয়েৰ, কোনটো ইয়াৰত হৈছিলে? তো ইয়াৰে শুদ্ধটো হৈছে আমাৰ B 1921। আৰু ইয়াৰ লগত আৰু এটা কুৱেশ্যন সাঙুৰ খাই থাকে যে কোনে ডিছকভাৰ কৰিছিলে। এইটো এটা ইম্পৰ্টেণ্ট মানে এক্সামত আহে প্ৰায় কমন কুৱেশ্যন। তো ইয়াৰ নাম হৈছে ডায়াৰাম চাহেনী। তো এইটো এটা ইম্পৰ্টেণ্ট, আপোনালোকে লিখি ল'ব, ডায়াৰাম চাহেনী। নেক্সট কুৱেশ্যনটো হৈছে দ্য পিপল অফ দ্য ইণ্ডাছ চিভিলাইজেশ্যন ইউজুৱেলি বিল্ড দিয়াৰ হাউচেছ অফ। তো তেওঁলোকৰ ঘৰ আছিলে, তো ইণ্ডাছ চিভিলাইজেশ্যনৰ সময়সীমাৰ যিখিনি মানুহৰ ঘৰ আছিলে সেই ঘৰখিনি কিহেৰে নিৰ্মাণ কৰা হৈছিলে? পাক্কা ব্ৰিক্স মানে হেৰি হ'ব, এইটো বেগ মানে যিটো মানে জুইত পুৰা যিটো ইটা আৰু সেইটো নে উডৰ হয় নে ষ্ট'নৰ হয় নে গোটেইকেইটাৰে কৰিছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আনচাৰ A, পাক্কা ব্ৰিক্সৰ, মানে যি আমাৰ পুৰি কেনে ইটাটোৰ যিটো ইটা হয় সেইটো পুৰি কেনে তেওঁলোকে ঘৰ বনাইছিলে। এইটো এটা আপোনালোকৰ কুৱেশ্যন হ'ল। আৰু এই যি ইণ্ডাছ চিভিলাইজেশ্যনৰ এই সময়সীমাখিনি, এইখিনি আৰ্বান চিভিলাইজেশ্যন বুলিও কোৱা হয়, কাৰণ ইণ্ডাছ চিভিলাইজেশ্যনখিনি আমাৰ ৰুৰেল চিভিলাইজেশ্যন নাছিলে, এইটো আৰ্বান চিভিলাইজেশ্যন আছিলে। এইটো এটা ইম্পৰ্টেণ্ট মানে পইণ্ট হয়, আপোনালোকে লিখি ল'ব। তো নেক্সট কুৱেশ্যনটো হ'ল আপোনাৰ দ্য ইণ্ডাছ ভেলী পিপল ট্ৰেডেড উইথ দ্য, ইম্পৰ্টেণ্ট। এইটো কাৰ লগত তেওঁলোকে মানে ট্ৰেড কৰিছিলে, বাণিজ্য বেপাৰ তেওঁলোকে কোনখন দেশৰ লগত কোনখিনি মানুহৰ লগত কৰিছিলে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, ইয়াতে মোৰ অপশ্যনটো অকণ ওলাট পালাট হৈ থাকিলে, তো শুদ্ধ উত্তৰটো হ'ব B, মেছ'পটেমিয়ানছ। এওঁলোকৰ লগত তেওঁলোকে কি কৰিছিলে? বেপাৰ বাণিজ্য কৰিছিলে। 4 নম্বৰ কুৱেশ্যনটো হৈছে এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়, আৰু যিহেতু আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন দেখা যায়। তো ইয়াতে কৈছে যে অল দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ইণ্ডাছ চিভিলাইজেশ্যনছ আৰ কাৰেক্ট এক্সেপ্ট, কোনটোৰ বাহিৰে মানে শুদ্ধ হয়, কোনটো ইয়াৰে অশুদ্ধ হয় একচুৱেলি সুধিছে। এক্সেপ্ট কোনটোৰ বাহিৰে মানে শুদ্ধ হয়, কোনটো মানে অশুদ্ধ হয় আৰু সেইটোৱে সুধিছে। দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ এন এডভান্স আৰ্বান চিভিলাইজেশ্যন। মই অলৰেডি কৈছোঁৱে যে ইণ্ডাছ চিভিলাইজেশ্যন কি আছিলে? আৰ্বান চিভিলাইজেশ্যন বুলিও কোৱা হয়। আইৰণ ৱাজ নট ন'ন টু দ্য পিপল, এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় যে তেওঁলোকে আইৰণৰ বিষয়ে নাজানিছিলে ইণ্ডাছ চিভিলাইজেশ্যনৰ সময়ত। তাৰপিছত নেক্সট পইণ্টটো আছে ইট ইজ ডিফিকাল্ট টু চে টু হুইচ ৰেচ দ্য পিপল বিলং। এণ্ড 4th পইণ্টটো আছে দ্য পিপল নিউ নাথিং এবাউট এগ্ৰিকালচাৰ। তো এতিয়া গমেই পাইছে আপোনাৰ কোনটো মানে ইয়াতে কোনটো অশুদ্ধ হয়। চাওক, এইটো চিটো শুদ্ধ হয় যে মানে তেওঁলোকক মানে কোনটো মানে জাতিৰ আছিলে তেওঁলোকক সেইটো আমাৰ একজেক্টলি আমি গম নাপাওঁ, কিন্তু তেওঁলোকে এগ্ৰিকালচাৰৰ বিষয়ে গম পাইছিলোঁ, জানিছিলে তেওঁলোকে, কাৰণ তেওঁলোকে কটনৰ উৎপাদন কৰিছিলে, ৰাইচৰ কাল্টিভেশ্যন কৰিছিলে। ৰাইচৰ কাল্টিভেশ্যন ক'ত মানে এভিডেঞ্চ পোৱা গৈছিলে? লোথেলত পোৱা গৈছিলে। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, দ্য এভিডেঞ্চ অফ কাল্টিভেশ্যন অফ ৰাইচ ইন লোথেলত ৰাইচৰ এভিডেঞ্চ পোৱা গৈছিলে। তেওঁলোকে কটনৰ উৎপাদনো কৰিছিলে। তো যদি তেওঁলোকে সেইবোৰ উৎপাদন কৰিছিলে তো ডেফিনেটলি তেওঁলোকৰ এগ্ৰিকালচাৰৰ ওপৰত তেওঁলোকৰ নলেজ আছিলে। তো ইয়াতে কৈছে যে নাথিং এবাউট এগ্ৰিকালচাৰ, কোনো ধৰণৰ সিহঁতে জনা নাছিল বুলি কৈছিলে। তো এইটোৱে শুদ্ধ হ'ব, ডিটো অশুদ্ধ হ'ব। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব আমাৰ ডি। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ 5 নম্বৰ কুৱেশ্যন, দ্য লোকেল নেম অফ মহেঞ্জোদাৰো ইজ। তো ইয়াৰে একদম ইজি, এইটো একদম কমন কুৱেশ্যন, আগতে বহুত কুৱেশ্যন এইটো অহা দেখা গৈছিলে, একদম কমন কুৱেশ্যন হয় এইটো। ইয়াৰে এনচাৰ হৈছে মাউণ্ট অফ দ্য ডেট। ইয়াৰে মোৰ অপশ্যনকেইটা ওলাট পালাট হৈ গৈছে, অপশ্যন চি মাউণ্ট অফ দ্য ডেট। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন, দ্য ফেমাছ ফিগাৰ অফ এ ডান্সিং গাৰ্লছ। এইটো আমি পায়ে থাকোঁ, ডান্সিং গাৰ্ল ক'ত মানে পোৱা গৈছে, এনেকুৱা আহে যে ডান্সিং গাৰ্লৰ মানে এভিডেঞ্চ ক'ত পোৱা গৈছে বা তেওঁলোকে ক'ত বিচাৰি পোৱা হৈছে। তো মহেঞ্জোদাৰোত পোৱা গৈছে।
কিন্তু এই ডান্সিং গাৰ্লটো কিহেৰে মানে বনোৱা হৈছিলে তো এইটো তাতে আমাৰ ইয়াতে দিয়ে দিছে যে মহেঞ্জোদাৰোত মানে বিচাৰি মানে ফাউণ্ড হৈছিলে কিন্তু ইয়াতে দিছে যে কিহেৰে বনোৱা হৈছিলে তো কিহেৰে বনোৱা হৈছিলে ডেফিনেটলি এইটো শুদ্ধ আনচাৰ হ'ব আমাৰ ব্ৰঞ্জ তো শুদ্ধটো আনচাৰ ব্ৰঞ্জ তো ডান্সিং গাৰ্ল আমাৰ ক'ত মহেঞ্জোদাৰোত পোৱা গৈছিলে মহেঞ্জোদাৰোত আৰু কি বস্তু পোৱা গৈছিল আমাৰ এটা গ্ৰেট বাৰ্থ পোৱা গৈছিলে বহুত ইম্পৰ্টেণ্ট এটা হেৰি হয় গ্ৰেট বাৰ্থৰ ওপৰত আহিয়ে থাকে কুৱেশ্যন দেন আমাৰ এইটো ডান্সিং গাৰ্লছ যিটো ব্ৰঞ্জেৰে নিৰ্মিত আছিলে তাৰপিছত ব্ৰিডেড মেন এটা যি ব্ৰিডেড মেন বুলি ক'লে আমাৰ যিটো এটা মানুহৰ মূৰ্তি এটা আপোনালোকে দেখিয়ে থাকে মূৰ্তি এটা মই ইয়াতে পাৰিলে লগাই দিম বাৰু পিকচাৰটো মূৰ্তি এটা সেইটো হৈছে যিটোত মানে তেওঁলোকৰ সেই মূৰ্তিটোৰ ওপৰত এটা মানে এনেকুৱাকৈ পিকচাৰ্ছ বনোৱা আছিলে য'ত মানে এম্ব্ৰইডাৰী টাইপৰ এটা মানে ক্লথৰ ডিজাইন দিয়া আছিলে তো সেইটো এটা ইম্পৰ্টেণ্ট হেৰি হয় তাৰপিছত এনেকুৱা আৰু বিভিন্ন বস্তু পোৱা গৈছিলে তাত দুই এটা আৰু শিল শিলবোৰ পোৱা গৈছিলে তাত মানে বেলেগ বেলেগ ধৰণৰ তো এইখিনি মই এইখিনি বাৰু ষ্টেটমেণ্ট যদি লাগে আপোনালোকক কি পইণ্ট হিচাপত যে কোনটো জেগাত কোনটো কি ফাইণ্ডিং মানে বস্তু পোৱা গৈছিলে সেইখিনি মই নেক্সট ক্লাছত লৈ আনিম বাৰু নেক্সট কুৱেশ্যনটো হৈছে আমাৰ 7 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইন দ্য চিভিলাইজেশ্যন গিভছ এভিডেঞ্চ অফ এ ডকিয়াৰ্ডৰ এভিডেঞ্চ ক'ত পোৱা গৈছিলে তো ডকিয়াৰ্ডৰ এভিডেঞ্চ আমাৰ পোৱা গৈছিলে লথেলত তো শুদ্ধ আনচাৰ হ'ব আমাৰ লথেল নেক্সট কুৱেশ্যন লথেলত আৰু আমাৰ কেনেকুৱা ধৰণৰ বস্তু পোৱা গৈছিলে লথেলত আৰু আমাৰ ধৰক কিছুমান আমাৰ মই ক'লোঁ অলৰেডি যে যি ৰাইচৰ কাল্টিভেশ্যন তাতে মানে কাল্টিভেট কৰাৰ মানে এভিডেঞ্চ পোৱা গৈছে সেইটো এটা ইম্পৰ্টেণ্ট হয় লথেলখন ক'ত মানে অৱস্থিত হয় লথেলখন আমাৰ গুজৰাটৰ ফাগাৱা ৰিভাৰৰ ওপৰত মানে লথেলখন অৱস্থিত আৰু এই লথেলকে আৰু এটা নাম জনা যায় অলছ' ন'ন এজ দ্য মিনি হাৰাপ্পা বুলি কোৱা হয় লথেলক তো এইটো এটা ইম্পৰ্টেণ্ট হয় কোনটো ৰিভাৰৰ ওপৰত আছে ইমান তথাপিতো চাব পাৰে আজিকালি ধৰক কমন মানে ধৰক হাৰাপ্পা মহেঞ্জোদাৰো এইবিলাক কমন হৈ যায় সেইকাৰণে ধৰক অলপ আনকমন টাইপ বস্তুবিলাকো চাব লাগে বাৰু লথেল অলছ' ইজ মিনি হাৰাপ্পা এইটো এটা ইম্পৰ্টেণ্ট হয় আৰু ফাগাৱা ৰিভাৰৰ ওপৰত মানে য'ত গুজৰাটত আছে তো তাত লথেলখন আছিলে নেক্সট 8 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং হাৰাপ্পা চিভিলাইজেশ্যন ইজ কাৰেক্ট তো কোনটো হাৰাপ্পা চিভিলাইজেশ্যনৰ ওপৰত মানে ষ্টেটমেণ্ট কাৰেক্ট হয় দ্য ষ্টেণ্ডাৰ্ড হাৰাপ্পান চিলছ ৱেৰ মেড অফ ক্লেৰে বনোৱা হৈছিল জানো এইটোতো মোৰ লগা নাই ক্লেৰে বনোৱা হৈছে যেন দ্য হেবিটেঞ্চ অফ হাৰাপ্পা হেড নেইডাৰ নলেজ অফ কপাৰ নৰ ব্ৰঞ্জ তো তেওঁলোক মই অলৰেডি আমি পালোঁ যে ডান্সিং গাৰ্ল কিহেৰে নিৰ্মিত আছিলে ব্ৰঞ্জেৰে নিৰ্মিত আছিলে তো ডেফিনেটলি এইটো কাৰেক্ট নহয় দ্য হাৰাপ্পান চিভিলাইজেশ্যন ৱাজ ৰুৰেল বেছড অলৰেডি আমি পালোঁ যে আৰ্বান চিভিলাইজেশ্যন আছিলে বুলি তো এইটো ডেফিনেটলি শুদ্ধ নহয় তো ডি অপশ্যনটো ৰাইট হ'ব আমাৰ দ্য হেবিটেঞ্চ অফ হাৰাপ্পা গ্ৰিউ এণ্ড ইউজ কটন তো মই অলৰেডি কৈছোঁ যে তেওঁলোকে কটনৰ উৎপাদনো কৰিছিলে তো শুদ্ধটো হ'ব আমাৰ এনচাৰ ডি নেক্সট 9 নম্বৰ কুৱেশ্যনটো হৈছে যে এন এডভান্স ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম অফ হাৰাপ্পা টাইমছ হেজ বিন আণ্ডাৰটেড এট ক'ত মানে যি আমাৰ ৱাটাৰ ষ্ট'ৰেজ য'ত মানে পানীৰ যিটো ষ্ট'ৰেজ ছিষ্টেমটো কোনটো জেগাত পাইছিলে তো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰটো হৈছে ৱাটাৰৰ যিটো হাৰ্ভেষ্টিং আৰু ৰিজাৰ্ভ কৰা আৰু পানীৰ যিটো মানে সংৰক্ষণৰ সেই ছিষ্টেমটো কোনটো জেগাত পোৱা গৈছিলে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ ধৌলাভিৰা ইয়াৰ এনচাৰ হ'ব ধৌলাভিৰা দেন আমাৰ আহিলে লাষ্ট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং এনিমেলছ ৱাজ নট ৰিপ্ৰেজেণ্টেড অন দ্য চিল এণ্ড টেৰাকোটা আৰ্ট অফ দ্য হাৰাপ্পান কালচাৰ তো কোনটো মানে ইয়াৰে আমি গম পাওঁ যে মানে হাৰাপ্পান চিভিলাইজেশ্যনৰ যিবিলাক মোহৰ আছিলে আৰু যিবিলাক ধৰক টেৰাকোটা বস্তু মূৰ্তিবোৰ আছিলে তো সেইবোৰ মানে বেছিভাগ মানে ধৰক জীৱ জন্তুৰ লগতো ৰিলেটেড আছিলে তো কোনটো ইয়াৰে মানে এনিমেল যে নাছিলে কাউ এলিফেণ্ট ৰাইনো মানে গড় দেখিবলৈ পাওঁ আমি হাতী দেখিবলৈ পাওঁ আৰু গৰুও দেখিবলৈ পাওঁ কিন্তু আমি লায়ন দেখিবলৈ নাপাওঁ সিংহ আমি দেখিবলৈ নাপাওঁ তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আমাৰ সিংহ মানে লায়ন তো এইটো আমাৰ লাষ্ট কুৱেশ্যন আছিলে ইয়াৰ পিছত আমাৰ নাই আৰু আপোনালোকক যদি আৰু ইয়াৰ ওপৰত কুৱেশ্যন লাগে তো আকৌ মই লৈ আনিম নেক্সট নাই আপোনালোকে জনাব বাৰু যে এই কুৱেশ্যনকেইটা আপোনালোক কেনেকুৱা লাগিলে পঢ়ি কেনে বা হেৰি কৰি চাই নেক্সট আৰু মই 10টা কুৱেশ্যন হাৰাপ্পান চিভিলাইজেশ্যনৰ ওপৰত আনিম বাৰু আৰু নেক্সট আমাৰ যি আমি পঢ়িছিলোঁ মাগাধৰ যি 3টা ডাইনাষ্টি পঢ়িছিলোঁ সেই 3টা ডাইনাষ্টিৰ ওপৰতো মই MCQ লৈ আনিম বাৰু আজিলৈ ইয়াতে সামৰিছোঁ কিবা আৰু জানিব লগা থাকিলে কমেণ্ট যোগে জনাব আৰু কিবা যদি প্ৰব্লেম পায় সেইটোতো কমেণ্ট যোগে জনাব আজিলৈ আহিছোঁ ধন্যবাদ